নমস্কাৰ, মই ৰূপকান্তি শৰ্মা আৰু আপোনালোকে চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7 লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। নিশা মাৰ্গেৰিটাৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে। এটা বিধ্বংসী অগ্নিকাণ্ডৰ ফলতে জুই জ্বলা গ'ল প্ৰায় 2 কোটি টকা সা সামগ্ৰী। এই ঘটনা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ, এটা বিগ ব্ৰেকিং নিউজ ক'ব লাগিব, যিহেতু দেখা গৈছে যে এটা বিধ্বংসী অগ্নিকাণ্ডৰ ফলতে দোকান পোহাৰ আদি কৰি সা সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। সেই জুইৰ লুলিহীনা জিভাত সেই জুই অগ্নিকাণ্ড হৈছিলে। সেই অগ্নিকাণ্ডৰ ফলতে প্ৰায় নিশা 1 মান বজাতে অগ্নিকাণ্ডটো সংঘটিত হৈছিল আৰু এই ঘটনা সংঘটিত হৈছিল মাৰ্গেৰিটাৰ এটা খবৰ আহিছে। মাৰ্গেৰিটাৰ ৰাতি প্ৰায় 1 মান বজাত, যোৱা নিশা প্ৰায় 1 মান বজাত সংঘটিত হৈছিলে এই ঘটনা আৰু প্ৰায় 2 কোটি টকাৰ সা সম্পত্তিৰ লগতে প্ৰায় 20ৰ পৰা 25খন দোকান পোহাৰ জ্বলি ভস্মীভূত হয়। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে এক ডাঙৰ খবৰ লৈ আহিছোঁ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে। জনাই আছোঁ সেই খবৰ, মাৰ্গেৰিটাৰ যোৱাকালি বজাৰতে বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় আৰু সেই বিধ্বংসী অগ্নিকাণ্ডৰ ফলতে প্ৰায় 20ৰ পৰা 25খন দোকান পোহাৰ ব্যৱসায়ী প্ৰতিষ্ঠান জুইতে ভস্মীভূত হৈ পৰে আৰু ইয়াৰ লগতে সা সম্পত্তি আদি কৰি প্ৰায় 20 কোটি টকা সা সম্পত্তি বিধ্বংস হয় বুলি জানিব পৰা গৈছে। দেখাই আছোঁ সেই এক্সক্লুচিভ যি দৃশ্য আছে আমাৰ হাতত, সেই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰাই আছোঁ। ইতিমধ্যে আমি পাৰাপক্ষে সেই সমগ্ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ। আমাৰ হাতত যি দৃশ্য আহি পৰিছে, মাৰ্গেৰিটাৰ পৰা যি দৃশ্য আহি পৰিছে, ইতিমধ্যে যি ভিজুৱেলছ আহি পৰিছে, সেই ভিজুৱেলছ আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ, জনাই আছোঁ সবিস্তাৰে। हम लोग आया था, मतलब मोटा मोटी आपका रात को 1:30 बजे के आसपास। तो आपका जैसे ट्रेन ने हॉर्न बजा के मतलब आगाह किया कि मतलब बाज़ार में आग लग गया है बोलते। तो हम लोग आया, हम लोग का भी जैसे आसपास में दुकान है, तो देखता इधर का माहौल पूरा आग से पूरा 15-20 दुकान में पूरा भयंकर आग लगा हुआ था। तो हम लोग बचाव में रख रखाव में लगा हुआ था बस। ঘটনাটো প্ৰায় 2:30মান বজাত মানে জুই, মোৰ ভাইটি এজন মানে দোকানতে শুৱে ওপৰতে। হোৱাৰ পিছতে সি মানে দৌৰি গৈ পিনে ক'লে যে দাদা বোলে জুই লাগিলে। চাইছোঁ পূৰা জুই, মানে চাৰিওফালে জুই। মানে মোৰ নিজৰো দোকান আছিলে, কমচে কম 9-10 লাখ টকাৰ বস্তু আছিলে, চব জ্বলি শেষ হৈ গ'ল। এপিচ বস্তু উলিয়াব নোৱাৰিলোঁ। আৰু এনেকৈ মানে CC কেমেৰাত এতিয়া কিছুমানে কৈছে মানে পিছফালৰ পৰা পেট্ৰল ঢালি পিনে জ্বলাই দিলে। প্ৰশাসনক এইটোৱে অনুৰোধ কৰোঁ যাতে এইটো বিষয়লৈ তদন্ত কৰক, মানে কোনে কৰিছে কামটো। প্ৰায় 25খনমান দোকান হ'ব টোটেল। ইঞ্জন আহিছে, এইটো ৰুকিছে, ড্ৰাইভাৰ মাতিছে, এইফালে হওক মাতিছে, কোনে এইটো ঘটনা কৰিলে, কোনে আগ লগালে আমি গম নাপাওঁ। CC কেমেৰাতে এইটো ওলাই গ'ল, কি হ'ল জুই মানুহ লগাই কিনি গুচি গ'ল। আমাৰ ইয়াত মই দেখিছোঁ কি এটা দোকানত কমচে কম 10 লাখ 15 লাখ টকা এটা ফুটপাথৰ দোকানত কাপোৰ আছে। আপোনাৰ 25টা দোকান জ্বলি গ'ল, কমচে 1 কোটিৰ ওপৰতে খালি ফুটপাথত হ'ল। এফালে গুদাম আছে, গুদামটো চবৰ দোকানত গুদাম আছে তলত। এইটো পূৰা গ'ল। তহচিল আলি বিল্ডিঙত আপোনাৰ 4টা দোকান গ'ল। এফালে বৰ্তন দোকান আছে, এফালে ফাৰ্মাচী আছে, জান্তা ফাৰ্মাচী আছে, চবৰ দোকান জ্বলি গ'ল।
মুঠ 25টা দোকান আছে, ফের গোদাম বি আছে, এই গোটেইখিনি জ্বলি গ'ল। মই আপোনাৰ প্ৰশাসনৰ পৰা ইমান ৰিকুৱেষ্ট কৰিছোঁ যে এইটো CC কেমেৰা ফুটেজ যোনটো ওলাইছে, এইটো ফুটেজটো মানুহটো ধৰক, কোন মানুহটো জুই লগাইছে, এইটো প্ৰশাসন কাম আছে, এইটো ওলাই কিনি তাত এইটো শাস্তি দিব লাগে। মই ইমানেই ক'ব। প্ৰথমত সকলোকে নমস্কাৰ দিছোঁ, মিডিয়া বন্ধুসকলক। আপোনালোকে আহি দিলে মাৰ্কেটা বজাৰত কৃতজ্ঞতা হৈছে আপোনালোকৰ ফালৰ পৰা। যোৱা নিশা 1 মান বজাত গম পালোঁ যে ফোন আহিলে যে বজাৰত জুই লাগিলে ক'ত লাগিলে বুলি কৈছে, তাচিয়ালি বিল্ডিঙৰ এই ওচৰত লাগিলে বুলি ক'লে, শুনিলোঁ। তাৰপিছত খৰধৰকৈ ওলাই আহিলোঁ ঘৰৰ পৰা। আহি চাইছোঁ যে আমাৰে এই কমপ্লেক্সটোত দোকানকেইটাত জুই লাগি আছে আৰু এই ফুটপাথ গোটেই জ্বলি কিনে চাৰখাৰ হৈ থকাটো মই দেখিছোঁ নিজ চকুৰে। আৰু ৰাইজ পূৰা জমঘট হৈ আছিলে। আৰু সেই সময়তে ট্ৰেইনো ৰখি আছিলে। আৰু শুনি পালোঁ যে ট্ৰেইন ৰখাই কিনে ট্ৰেইনৰ ড্ৰাইভাৰে কাৰোবাক উঠাইছে বোলে, হৰ্ণ বহুত মাৰিছে ৰাতি নিশাতে। তাৰপিছত মই লগে লগে আমাৰ ফায়াৰ ব্ৰিগেড ছাৰ্ভিচৰ গগৈ ছাৰক মই ফোন কৰিলোঁ। তেখেতে ক'লে যে আহি আছোঁ, ক'ৰ পৰা আহিব লাগে। মই ক'লোঁ এইফালে শ্বহীদ বেদীৰ ফালৰ পৰা সোমাব, ষ্টেচনৰ ফালৰ ৰাস্তাৰ ৰেলৱে গেটৰ পৰা সোমাই কিনে এটা সৰু গাড়ীটো লৈ এইফালে আহক, আৰু দুটামান গাড়ী এইফালে আমাৰ চিচু হোটেলৰ ওচৰত তাত ৰখাই কিনে তাৰ পৰা কিবা এটা কৰক, আপোনালোকে বচাওক বুলি কৈছোঁ বজাৰখন। সিমানে ক'লোঁ। তাৰপিছত অগ্নিকাণ্ড কিহৰ পৰা সংঘটিত হ'ল বুলি সন্দেহ কৰা? অগ্নিকাণ্ডটো এতিয়া আমি ইয়াত অলপ ইনকুৱাৰী কৰিলোঁ সকলো ৰাইজে। তো শুনামতে এই ফ্ৰণ্টত মই য'ত থিয় আছোঁ, মোৰ ফ্ৰণ্টত ইয়াত CCTV কেমেৰা লাগি আছে। ইয়াত এটা ফুটেজ ওলাইছে বোলে, কোনোবাই জুই লগাই থকা দৃশ্য পৰিলক্ষিত হৈছে, দেখা গৈছে। আৰু মুখ চুখ মানে কিবা মাস্ক লগাইছিলে, আৰু তাত দেখা গৈছে যে জুই লগাই আছে, এনেকুৱা ভাইবিলাকে কৈ আছে। ময়ো দেখি পালোঁ, অলপ মানে স্পষ্টকৈ দেখা পোৱা নাই। এতিয়া ইনকুৱাৰী কৰিলে তেতিয়া গম পোৱা যাব। আৰু মই প্ৰশাসনক মানে এইটো ৰিকুৱেষ্ট কৰোঁ যে দাবীও জনাওঁ, এজন দোকানী হয়, মোৰ দোকানবিলাক জ্বলি গ'ল, আৰু মোৰ লগত বহুতো ৰাইজৰ দোকান জ্বলি চাৰখাৰ হৈ গ'ল। বহুতৰ মুঠ কিমানমান দোকান জ্বলিছে? মুঠ ইয়াত 15-20খন হ'ব, ফুটপাথৰ লৈ কিনে 15-20খন দোকান হ'ব। ভালে সংখ্যক দোকান জ্বলি গৈছে, সকলো চাৰখাৰ হৈ গ'ল। সিহঁতৰ এতিয়া জীৱিকা উপাৰ্জনৰ একো হেৰিয়েই নাই, এনেকুৱা যি সিহঁতি চলিব। মই নিজেই এতিয়া এই দোকানৰ পৰাই ভাড়াবিলাকৰ পৰা চলি আছিলোঁ, এতিয়া মই নিজেই নিব নোৱাৰা হৈ আছোঁ, ফুটপাথত আহিবলগীয়া হৈ গ'ল। অতি দুখৰ কথা আছে। প্ৰায় মানে 2:30মান বজাত মানে মোৰ ভাইটি এজন এই দোকানতে হয় ওপৰতে, সি গৈ মানে তলত মাত মাতিছে, মানে মই তলত থাকোঁ। তাৰপৰা লগে লগে গৈ কৈছে যে বোলে দাদা বোলে জুই লাগি গ'ল। তাৰপৰা আহি চাইছোঁ পূৰা এটা ছাইড মানে ৰেল আলিৰ ছাইডত এতিয়া জুই লাগি মানে পূৰা হিট হৈ গ'ল, আৰু লাহেকৈ ইটো ছাইডলৈ গুচি গ'ল। তাৰপৰা অগ্নিবায়ু বিভাগক ফোন কৰা হ'ল। প্ৰায় মতলব আপোনাৰ আধা ঘণ্টা 45 মিনিটৰ পিছতহে আহি পালেহি। কিন্তু অহাটো আহিলে ঠিকেই, কিন্তু বজাৰ ভিতৰত সোমাব পৰা নাছিলে। সেইটো কাৰণে আৰু বেছি মানে হৈ গ'ল। মানে মোৰ দোকানত প্ৰায় মতলব 8-9 লাখ টকাৰ মানে বস্তু আছিলে। এনেও খ্ৰীষ্টমাছ বজাৰ, ফেঞ্চি কাপোৰ আনি থোৱা আছিলে, চব মানে জুই লাগি শেষ হৈ থাকিলে। কিমানখন দোকান অগ্নিকাণ্ডত যা গৈছে? প্ৰায় মানে 20-22খন, মানে 25খন ধৰি লওক। আৰু খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।